7 নম্বৰ প্ৰশ্নটোত কৈছে এটা বস্তাত থকা চাউলখিনিৰে 15 জন মানুহে 10 দিন খাব পাৰে। এই চাউলখিনিৰে 6 জন মানুহে কিমান দিন খাব পাৰিব? ইয়াত আমি ধৰি লৈছোঁ যে চাউলখিনিৰে 6 জন মানুহে x দিন খাব পাৰিব। গতিকে তালিকাখন সজাই আমি পাম যে ইয়াত আমাৰ কিমানজন মানুহ আছিলে যে 15 জন মানুহৰ সংখ্যা ইয়াতে লিখিছে। 15 জন মানুহে কিমান দিন খাব পাৰে? 10 দিন। আৰু ইয়াত 6 জন মানুহে এই চাউলখিনিৰে কিমান দিন খাব পাৰিব সেইটো আমি x দিন ধৰিছোঁ। ইয়াত মানুহৰ সংখ্যা আৰু দিনৰ সংখ্যা। ইয়াত কথা হ'ল যদি এক বস্তা চাউল 6 জন মানুহে 4 মানুহে যদি খায় তেতিয়াহ'লে 2 দিন খাব পাৰে। ধৰা হ'ল ইয়াত 4 জন মানুহে 2 দিন খাব পাৰিব। তেতিয়াহ'লে ইয়াত মানুহৰ সংখ্যা যদি আমি 8 কৰি দিওঁ তেতিয়াহ'লে ইহঁতে কিমান দিন খাব? এদিন খাব পাৰিব। অৰ্থাৎ ইয়াত আধা হৈ যাব। মানুহ যেতিয়া ডাবল হ'ব তেতিয়া দিনৰ সংখ্যা কমি যাব। গতিকে এনেকুৱা সমস্যাটো হ'ব। গতিকে এইটো এটা ব্যস্ত সমানুপাতৰ সমস্যা। ইয়াত কোৱা হৈছে কম মানুহে বেছি দিন খাব পাৰিব। গতিকে এইটো ব্যস্ত সমানুপাত। তেতিয়াহ'লে আমি ইয়াত যদি কৰোঁ 15 into 10 equal x into 6. Therefore, 15 into 10 divide 6 is equal to x. আমি 6 ইয়াত পূৰণ আছে এইফালে আহিলে হৰণ হ'ব। গতিকে এই দুটাৰ তলত যাব। এতিয়া ইয়াত যদি আমি 2ৰে কাটাকাটি কৰোঁ তেতিয়া ইয়াত যাব 3 বাৰ, ইয়াত 5 বাৰ। 3 ইয়াতে হৰণ যাব আকৌ 5 বাৰ। এতিয়া 5 into 5 থাকিব x। এতিয়া 5 গুণ কিমান হয়? 25 ইকুৱেল x। তো xৰ মান আমি কিমান পালোঁ? xৰ মান পালোঁ আমি 25। তেতিয়াহ'লে xটো আমি ধৰিছিলোঁ যে চাউলখিনি 6 জন মানুহে কিমান দিন খাব পাৰিব? 25 দিন। Therefore, 6 জন মানুহে চাউলখিনি 25 দিন খাব পাৰিব। 25 দিন খাব পাৰিব। 8 নম্বৰ প্ৰশ্নটো কৈছে এটা কেম্পত 1500 জন সৈন্যৰ 25 দিনৰ খোৱা বস্তু আছিল। 7 দিন পাছত কেম্পটোলৈ নতুনকৈ কেইজনমান সৈন্য আহিল। বাকী থকা খোৱা বস্তুখিনিৰে আটাইকেইজনৰ আৰু 15 দিন চলিল। নতুনকৈ কেম্পলৈ কিমানজন সৈন্য আহিছিল? ইয়াত আমি ধৰিছোঁ 1500 জন সৈন্যৰ বাবে খোৱা বস্তু আছিল 25 দিনৰ। 7 দিন পাছত মানে 7 দিন 1500 জনে খালে তেতিয়াহ'লে কিমান থাকিব? 1500 জন সৈনিকৰ বাবে খোৱা বস্তু থাকিব 18 দিনৰ। কাৰণ 25ৰ পৰা 7 গ'লে কিমান থাকিব? 18 দিন থাকিব। এতিয়া ধৰা হ'ল নতুনকৈ কেম্পলৈ অহা সৈনিকৰ সংখ্যা আমি x ধৰিছোঁ। এতিয়া 1500 জন আগত আছিলে, এতিয়া আৰু x জন যোগ হ'ল। তেতিয়াহ'লে এই গোটেইখিনিয়ে কি কৰিব? বাকী থকা 18 দিনৰ খাদ্য খাব। যে 1500 প্লাছ x জন সৈন্যৰ বাবে খোৱা বস্তু 15 দিনৰ। এতিয়া সেইখিনি খাদ্যৰে 15 দিন চলিব পাৰে। এতিয়া নতুনকৈ কিমানজন সৈন্য আহিছিল? এইখিনি আমি তালিকাত যদি সজাওঁ ইয়াত হ'ব সৈনিকৰ সংখ্যা ইয়াত হ'ব সময়টো হ'ব দিনত। ইয়াত প্ৰথমত আছিলে কি যে 1500 জন সৈনিক, তেওঁলোকৰ খাদ্য আছিল কিমান? 1500 জন সৈনিকৰ খাদ্য আছিল 18 দিনত, কাৰণ তেওঁলোকে 7 দিন খাইছিলে। তাৰপিছত এতিয়া 25 দিনৰ সেইটো খাদ্য আছিল বেলেগ, সেইটো খোৱাৰ পিছত এতিয়া 1500 জনে কিমান আছিলে? 18 দিনত। এতিয়া তাৰপিছত সৈন্য বাঢ়ি গৈ কিমান হ'ল? 1500 প্লাছ একজন। তেতিয়া সিহঁতৰ কাৰণে আছিলে 15 দিনৰ খাদ্য। এতিয়া ইয়াত লিখাইছে বেছি সৈন্যই কম দিন খাব পাৰিব। গতিকে এইটো ব্যস্ত সমানুপাত হ'ব। কাৰণ মানুহৰ সংখ্যা বাঢ়িলে খাদ্য কম দিন যায়, আৰু খাদ্য যদি বাঢ়ে মানুহৰ সংখ্যা কমিলে তেতিয়া বেছি দিন যাব। এইটো এটা ব্যস্ত সমানুপাত হ'ব। Therefore, 1500 into 18 equal 1500
প্লাস এক্স ইন্টু 15। এতিয়া যদি 1500 ইন্টু 8 ডিভাইডেড বাই 15, এইটো এইফালে আহিলে হ'ব হৰণ, ইয়াত থাকিব 1500 প্লাস এক্স। ইয়াত কি হ'ব, 15টো এইফালে আহিলে হৰণ হ'ব, ইয়াত কি থাকিব 1500 প্লাস এক্স। ইয়াত আমাৰ হৰণ যাব ইয়াতে 100 বাৰ, 8 পূৰণ 800 হ'ব, 800 আৰু এইটো এইফালে আহিলে কি হ'ব মাইনাস। মাইনাস হলে তো এতিয়া যদি আমি এইটো কৰো তেতিয়াহলে হ'ব কি যে 1500 ইনটু 18 ইকুৱেল 1500 প্লাস এক্স ইনটু 15। এইটো যদি আমি উল্টাই এইফালে লওঁ তেতিয়াহলে হ'ব কি 1500 প্লাস এক্স ইনটু 15 ইকুৱেল টু 1500 ইনটু 18। তেতিয়াহলে ইয়াতে আমাৰ কি হ'ব, যদি আমি 15 ইয়াত পূৰণ হৈ আছে হ'ব লাগিলে কি হ'ব হৰণ, তো ইয়াত থাকিব প্লাস এক্স। তো 1500 ইনটু 18 ডিভাইডেড বাই 15। তো 15 ইয়াতে এইটোৰ লগত পূৰণ হৈ আছিলে, এইফালে গ'ল, ওফালে গ'লে হ'ব হৰণ, গতিকে ইয়াত হৰণ যাব এইটো 100 বাৰ। তো ইয়াত এতিয়া কি হ'ব যে 1500 প্লাস এক্স ইকুৱেল 100 লগত 18 পূৰণ হলে হ'ব 1800, আৰু 1500 এইফালে যোগ হৈ আছে, সোঁফালে গ'লে এক্সৰ লগত কি হৈছে যোগ হৈ আছে, সোঁফালে গ'লে হ'ব বিয়োগ, গতিকে 1800 মাইনাস 1500, তেতিয়াহ'লে কিমান থাকিব, ইয়াতে 300 থাকিব। Therefore, নতুনকৈ কেম্পলৈ কেম্পলৈ 300 জন সৈন্য আহিছিল। এইখিনি হ'ব সমাধান। 9 নম্বৰ প্ৰশ্নটোত কৈছে এজন ঠিকাদাৰে এখন দলং 160 দিনত নিৰ্মাণ কৰি দিয়াৰ বন্দোবস্ত কৰি 40 জন শ্ৰমিক কামত লগালে। 120 দিনৰ পাছত তেওঁ দেখিলে যে দলংখনৰ আধাহে কাম সম্পূৰ্ণ হৈছে। তেতিয়াহ'লে তেওঁ 9 নম্বৰ প্ৰশ্নটোত কৈছে যে এজন ঠিকাদাৰে এখন দলং 160 দিনত নিৰ্মাণ কৰি দিয়াৰ বন্দোবস্ত কৰি 40 জন শ্ৰমিক কামত লগালে। 120 দিনৰ পাছত তেওঁ দেখিলে যে দলংখনৰ আধাহে কাম সম্পূৰ্ণ হৈছে। সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ তেওঁ আৰু কিমানজন শ্ৰমিক কামত লগাব লাগিব। ইয়াত কি কৈছে, এখন দলং নিৰ্মাণ কৰিবলৈ সময় লাগে 160 দিন, অৰ্থাৎ 60 দিনত সম্পূৰ্ণ কৰিব বুলি তেওঁ ঠিকাদাৰে বন্দোবস্ত কৰি লৈছে। দলংখনৰ আধা কাম সম্পূৰ্ণ কৰে 40 জন শ্ৰমিকে 120 দিনত, কাৰণ 120 দিনত 40 জন শ্ৰমিক তেওঁ কামত লগাইছিল, 120 দিন কাম কৰিছিল সিহঁতে। কিন্তু তাত দেখা গ'ল যে সিহঁতে কামখিনি আধাহে কৰিছে। ধৰা হ'ল সময়মতে কামটো সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত শ্ৰমিক লাগিব 1 জন। তো আধাখিনি 120 দিনত কৰিছিল 40 জনে, তেতিয়াহ'লে কাম হৈছিল আধাখিনি। এতিয়া গোটেইখিনি কাম সময়মতে কৰিবলৈ, অৰ্থাৎ 160 দিনত সম্পূৰ্ণ কৰিবলৈ, তেতিয়াহ'লে 120 দিন যদি কৰিলে আৰু 40 দিন বাকী থাকিব, সেইখিনি কাম কৰিবলৈ আৰু বেছি শ্ৰমিক লগাব লাগিব, কাৰণ সেইখিনি নোৱাৰে। সেই বেছিখিনি শ্ৰমিক হ'ল 1 জন। দলংখনৰ বাকী আধা কাম সম্পূৰ্ণ কৰিব 40, আগত আছিলে 40, এতিয়া 1 জন যোগ হলে তেতিয়াহ'লে এইখিনি হ'ব মুঠ শ্ৰমিক। ইমানজনে 40 দিনত কি কৰিব, তথ্যখিনি তালিকাত ইমান দিনত কামটো সম্পূৰ্ণ কৰিব। তেতিয়াহ'লে তথ্যখিনি যদি আমি তালিকাত সজাই লওঁ, ইয়াত হ'ব শ্ৰমিকৰ সংখ্যা আৰু ইয়াত হ'ব সময়টো হ'ব আমাৰ দিনত। তেতিয়াহ'লে ইয়াত আমাৰ কি আছিলে যে শ্ৰমিকৰ সংখ্যা 120 জন, এইটো হ'ব শ্ৰমিকৰ সংখ্যা 40 জন আছিলে তেতিয়া 120 দিন তেওঁলোকে কাম কৰিছিল। এতিয়া শ্ৰমিকৰ সংখ্যা কিমান হৈছে 40 প্লাস এক্স। এতিয়া ইহঁতে কাম কৰিব কিমান দিনত, 40 দিনত কামটো শেষ কৰিব।
এইটো যদি আমি বহাই ললো, এতিয়া আমি কি কৰিম, তালিকা বনাই ললো। এতিয়া ইয়াত দিনৰ সংখ্যা কমিলে শ্ৰমিকৰ সংখ্যা কি হয়, বাঢ়ে। গতিকে এইটো এটা ব্যস্ত সমানুপাত হ'ব। সেই হিচাপত যদি আমি কৰি চাওঁ, 40 into 120 equal 4 plus x into 40। তেতিয়াহ'লে ইয়াত আমি 40 plus x into 40, আমি এইটো এইফালে দিলো, এইখিনি অসৌফালে লিখিম আমি 40 into 120। এতিয়া 40 এইখিনিৰ লগত পূৰণ হৈ আছে, সৌফালে গ'লে হ'ব হৰণ। গতিকে 40 plus x ইয়াতে থাকিব, তো 40 into 120 divided by 40। তো এইটোৰ লগত এইটো কেঞ্চেল হ'ব। এতিয়া এইফালে থাকিব 100, কিমান থাকিব 120। তো 40 plus x, ইয়াত x টো লগত 40 প্লাছ হৈ আছে, তো 40 সৌফালে গ'লে হ'ব মাইনাছ, গতিকে মাইনাছ 40। তো ইয়াত যদি আমি কি কৰোঁ, x টো ৰাখি 120ৰ পৰা যদি 40 বাদ দিওঁ, তেতিয়াহ'লে থাকিব ইমান 80। তো 80 জন ইয়াতে কি হ'ব, 80 xৰ মান হ'ব। Therefore আমাৰ সময়মতে কামটো কৰিবলৈ অতিৰিক্ত শ্ৰমিক লাগিব কিমান, 80 জন। তো অতিৰিক্ত শ্ৰমিক লাগিব 80 জন। 80 জন শ্ৰমিক অতিৰিক্ত লাগিব। এইখিনি আছিল সমাধান।